নমস্কাৰ মই দৃষ্টি শইকীয়া সকলোকে মোৰ ইউটিউব চেনেল দৃষ্টি শইকীয়া অফিচিয়েল অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি 1 ফেব্ৰুৱাৰী। আপোনালোকে ভাবিছে চাগে যে মই আজি এনেকৈ কিয় কৈছোঁ 1 ফেব্ৰুৱাৰী বুলি। কিনো আছে আজি আছে মোৰ সত্ৰীয়া নৃত্য অনুষ্ঠান। সেয়ে ভাবিলোঁ এটা ভিডিঅ' বনাই আপোনালোকক দেখাওঁ যে সত্ৰীয়া নৃত্য অনুষ্ঠান কৰাৰ আগত আমি কি বস্তু যোগাৰ কৰোঁ, কেনেকৈ আমি ৰেডি হওঁ, সম্পূৰ্ণ ভিডিঅ'টো আজি আপোনালোকৰ আগত প্ৰস্তুত কৰি তুলিছোঁ। ৰাতিপুৱা শুই উঠিয়ে ৰুমটো চফা কৰিয়ে প্ৰথম কামটো হাতত তুলি ল'লোঁ। সেয়া হ'ল যে মই মোৰ খোপাত মৰা কাপোৰখন ৰেডি কৰি আছোঁ। কাপোৰখনৰ এটা ছাইডত গল্ডেন পটি নাছিলে, সেয়া বেলেগ এখন চুৰ্ণিৰ পৰা উলিয়াই আনি মোৰ এইখন খোপাত মৰা চুৰ্ণিখনত লগাই লৈছোঁ। আৰু তাৰপিছত মই কলাক্ষেত্ৰলৈ লৈ যাবলগীয়া বস্তুসমূহ পেকিং কৰি ল'লোঁ, যেনেকৈ আল্টা, মেকআপৰ বস্তুসমূহ আৰু মোৰ ড্ৰেছযোৰ, যিহেতু মই তাতে গৈ ড্ৰেছযোৰ পিন্ধিম। গা ধুই আহিয়ে ভৰিত আল্টা লগাইছোঁ, যিহেতু সত্ৰীয়া নৃত্যশিল্পী ভৰিত আল্টা আৰু হাতত আল্টা নলগাকেনো কেনেকৈ থাকোঁ, সেইটোতো আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তুটোৱেই। সেইকাৰণে এতিয়া আল্টা লগাই আছোঁ। আল্টা লগোৱাৰ পিছতে দৌৰাদৌৰিকৈ আকৌ মেকআপ আৰ্টিষ্টৰ ঘৰ পালোহি, যিহেতু বহুত দেৰি হৈ গৈছে, মেকআপখিনিতো কৰিব লাগিব। এতিয়া বাৰু ভুটনি লাগিছে, পিছত ধুনীয়া লাগিম দিয়ক। এয়া আধা মেকআপ হৈ গ'ল, খালি লিপষ্টিকটো লগাব আছে আৰু ফুটটো ল'ব আছে। অলপ সময় পিছতে আপোনালোকক সম্পূৰ্ণ মেকআপ লুকটো উইথ ড্ৰেছ দেখাম। মেকআপটো লগাই আকৌ ঘৰলৈ আহিলোঁ, যিহেতু বহুতখিনি বস্তু এতিয়াও পেকিং কৰিব বাকী আছিলে, যেনেকৈ কাপোৰখিনি ভালকৈ ঠিক কৰিব আছিলে, তো আৰু খাবও আছিলে। এয়া ঘৰত আহি ভাত খাই লৈছোঁ সোনকালে, কাৰণ বহুত দেৰি হৈ গৈছে। আমাক পাবগৈ দিছিলে 2টা বজাত, কিন্তু পাইছোঁগৈ আচলতে 3টা বজাত, কাৰণ মই ইয়াত নৰ্তকীসোপা কৰি আছোঁ ভাত খোৱাৰ সময়ত। মেকআপটো কেনেকুৱা লাগিছে কমেণ্টত জনাবলৈ নাপাহৰিব, মোৰ কিন্তু খুব ভাল লাগিছে। আমাৰ অনুষ্ঠানটো বন্তি প্ৰজ্বলনে আৰম্ভ হৈছে। 1993 চনৰ 22 এপ্ৰিলত জন্মগ্ৰহণ কৰা প্ৰগতি সাংস্কৃতিক প্ৰশিক্ষণ বিকাশ কেন্দ্ৰই 2025 চনত 32 বছৰত উপনীত হৈছে। সেয়ে এই বৰ্ষটো আমাৰ পিতামহ গুৰু তিতাবৰ মহিমাবাৰী শ্ৰী শ্ৰী মূল কমলাবৰী সত্ৰৰ অধ্যাপক ৰামেশ খাটনীয়া বৰবৰায়ণৰ সোঁৱৰণত 4ৰ্থ বছৰৰ বাবে এটি বঁটা আৰু এই বছৰৰ বাবে প্ৰগতি সাংস্কৃতিক বঁটা প্ৰদান কৰাৰ লগতে এদিনীয়া কাৰ্যসূচীৰে প্ৰগতি নৃত্য মহোৎসৱৰ আয়োজন কৰা হৈছিলে। আমাৰ নৃত্য অনুষ্ঠানৰ কেইটামান অনুষ্ঠান চাওঁ আহক।
অযত্নে রক্তময় বিভীষিকা হাতে দশরথে মধুর বচনে আজ্ঞা কৰা মুনিবৰ সম্প্ৰতিয়ে অনন্ত শুনিও নৃপতি যেন মোৰ প্ৰয়োজন তাৰকা ৰাক্ষক বাৰী যেনে যজ্ঞ ৰাখিবাব কেহি হেতু ৰাম লক্ষ্মণক জীৱ পহাবক মনতে থাকে তারকারাই লইবে এই মনির আজ্ঞা মানি দুয়ো ভাত
অন্ধকার কৰি Erihiko asakirame Ezuriro kojuramano Daraka kurilo kondhane Ajuri uphan jampodia ramoro jate
অনুষ্ঠান সামৰণি মাৰি আমি ভাত খাই ওলাই দিলোঁ তাৰ পৰা। বহুত দিনৰ মূৰত মই এটাকৈ ভিডিঅ' আপলোড কৰিব পাৰিছোঁ। সময়ৰ অভাৱ বাৰু, আৰু গাটো খুব ভাল নাই। মাতটো শুনি নিশ্চয় গম পাইছে, মাত চাত বহি গৈছে, আৰু ব্যস্ত হৈ থকাৰ বাবে ভিডিঅ'বোৰ আপলোড কৰিব পৰা নাছিলোঁ। সেইবাবে মই আপোনালোকৰ আগত দুখিত। শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। যদি আজি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আৰু নতুন নতুন ভাল ভাল ভিডিঅ'বোৰ লৈ আহিবলৈ মই চেষ্টা কৰিম। ধন্যবাদ।